নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এটা বিশেষ বিষয় আলোচনা কৰিম, যিটো বিষয় অত্যন্ত গুৰুত্বপূৰ্ণ। আমি সকলোৱে জানো যে 12টা ৰাশিৰ 9টা গ্ৰহই বিভিন্ন সময়ৰ মূৰে মূৰে স্থান পৰিৱৰ্তন কৰে আৰু মে' মাহৰ একেবাৰে শেষৰ দিনাখন অৰ্থাৎ 31 মে'ৰ দিনাখন শুক্ৰ গ্ৰহই মেঘ ৰাশিত প্ৰৱেশ কৰিব, যাৰ কাৰণে এক মহা জাগতিক পৰিঘটনাৰ সৃষ্টি হ'ব। আৰু এই মে' মাহৰ 31 তাৰিখে যিহেতুকে শুক্ৰ গ্ৰহ মেঘ ৰাশিলৈকে পৰিৱৰ্তন হ'ব। আমি সকলোৱে জানো যে মেঘ ৰাশিৰ অধিপতি গ্ৰহ মংগল, আৰু এই মংগল গ্ৰহৰ ঘৰত বা গৃহত শুক্ৰ গ্ৰহৰ প্ৰৱেশ ঘটিব। আৰু এই শুক্ৰ গ্ৰহৰ প্ৰৱেশে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া কঢ়িয়াই লৈ আহিছে। কিছুমান ৰাশিৰ কাৰণে অত্যন্ত শুভ প্ৰতিক্ৰিয়া কঢ়িয়াই লৈ আহিছে আৰু কিছুমান ৰাশিৰ কাৰণে অত্যন্ত বেয়া প্ৰতিক্ৰিয়া লৈ আহিছে। সুখ, সৌন্দৰ্য, আনন্দ, বিলাসিতা বা টকা পইচা, ধন ধান, উপাৰ্জন, চাকৰি বাকৰি, এনেধৰণৰ প্ৰতিক্ৰিয়া বিশেষকৈ 5টা ৰাশিৰ কাৰণে কঢ়িয়াই লৈ আছে। আমি ভিডিঅ'টি শেষলৈ চাবৰ কাৰণে আবেদন জনাইছোঁ। আৰু প্ৰিয় বন্ধু বান্ধৱীসকল, যদিহে মোৰ চেনেলটোৰ কাৰণে আপুনি নৱাগত, তেনেহ'লে প্ৰথমতেই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক এটা কৰিবলৈ নাপাহৰিব আৰু কমেণ্টত ওম নম শিৱায় বুলি লিখিবলৈ নাপাহৰিব। আহক আমি ভিডিঅ'টোৰ ভিতৰলৈ যাওঁ। এই সৌভাগ্যশালী ৰাশিসমূহৰ ভিতৰত প্ৰথম ৰাশিটো হৈছে মিথুন ৰাশি। শুক্ৰ গ্ৰহৰ এই গোচৰত মিথুন ৰাশিৰ জাতক জাতিকাসকলে বিভিন্ন প্ৰকাৰে লাভান্বিত হ'ব। মিথুন ৰাশিৰ একাদশ গৃহত শুক্ৰৰ অৱস্থান ঘটিছে। তেওঁলোকে মান সন্মান, যশ যশস্যা ইত্যাদি লাভ কৰাৰ লগে লগে আৰ্থিক দিশত অত্যন্ত লাভান্বিত হ'ব মিথুন ৰাশিৰ জাতক জাতিকাসকলে। ব্যৱসায়ৰ ক্ষেত্ৰত ব্যৱসায়ীসকলৰ কাৰণে অত্যন্ত সুন্দৰ হ'ব। তেওঁলোকে নতুন ব্যৱসায়ৰ পৰিকল্পনা কৰিব। বিশেষকৈ পানীয় দ্ৰব্যৰ ব্যৱসায়ত তেওঁলোকে অত্যন্ত লাভান্বিত হ'ব। আৰু বিশেষকৈ কোৰ্ট কাছাৰী, মোকৰ্দমা ইত্যাদিবিলাকৰ লগত যিসকল লোকৰ বিশেষ ভেজাল আছিলে, সেই ভেজালসমূহ আঁতৰিব বা তেওঁলোকে জয়ী হোৱাৰ ক্ষেত্ৰত তেওঁলোকে লাভান্বিত হ'ব। আৰু নিজৰ বেংক বেলেঞ্চ বা ব্যৱসায়ৰ ক্ষেত্ৰত বা আৰ্থিক দিশৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ ফলাফল লাভ কৰিব মিথুন ৰাশিৰ জাতক জাতিকাসকলে। আমি দ্বিতীয়টো ৰাশিলৈ আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জীৱনলৈকে এক সাংঘাতিক পৰিৱৰ্তন নামি আহিব অহা 31 মে'ৰ পিছত। অৰ্থাৎ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে চাকৰি বাকৰিৰ ক্ষেত্ৰত নতুন সুবিধা লাভ কৰিব, আয়ৰ ক্ষেত্ৰত নতুন সুবিধা লাভ কৰিব, দাম্পত্য জীৱনৰ ক্ষেত্ৰত সুখ লাভ কৰিব, জীৱনসংগীৰ লগত থকা মতানৈক্য আঁতৰিব আৰু সুখৰ সংসাৰলৈকে আগবাঢ়িব। ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ, তেওঁলোকে নতুন বিদ্যা শিক্ষা কৌশল আয়ত্ত কৰিব পাৰিব। ব্যৱসায়ীসকলৰ কাৰণে অত্যন্ত সুন্দৰ। চাকৰিয়াল প্ৰাৰ্থীসকলৰ কাৰণে তেওঁলোকে উচ্চপদস্থ বিষয়াসকলৰ স্নেহভাজন বা বিশ্বাসভাজন হ'ব পাৰিব। আমি তৃতীয় ভাগ্যশালী ৰাশিটোলৈ আহিছোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ শুক্ৰৰ গোচৰত সিংহ ৰাশিৰ জাতক জাতিকাসকলে অত্যন্ত লাভান্বিত হ'ব। আৰু সিংহ ৰাশিৰ জাতক জাতিকাসকল 10ম স্থানত, কৰ্মস্থানত শুক্ৰ যিহেতুকে প্ৰৱেশ কৰিছে, সেয়েহে বিশেষকৈ চাকৰি, বিভিন্ন কোম্পানীৰ চাকৰি, চৰকাৰী চাকৰি, অনুষ্ঠান প্ৰতিষ্ঠানৰ চাকৰি আৰু যিসকল লোক সামাজিক আৰু ৰাজনৈতিকভাৱে জড়িত হৈ আছে, তেওঁলোকে বিভিন্ন দিশত তেওঁলোকৰ যশস্যা বা তেওঁলোকে সুনাম কঢ়িয়াব। 31 মে'ৰ পিছত পৰৱৰ্তী দিনসমূহত তেওঁলোকৰ সুখৰ সংসাৰ বা পাৰিবাৰিক সুখ বা দাম্পত্য সুখ তেওঁলোকে লাভ কৰিব। গতিকে সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ সময় বুলি বিবেচিত হৈছে। তাৰ পৰৱৰ্তী ভাগ্যশালী ৰাশিটো হৈছে তুলা ৰাশি। তুলা ৰাশিৰ ক্ষেত্ৰত শুক্ৰ যিহেতুকে তুলা ৰাশিৰ অধিপতি গ্ৰহ শুক্ৰ, সেয়েহে শুক্ৰৰ গোচৰত তেওঁলোকে প্ৰভাৱশালী ব্যক্তি হিচাপে প্ৰকাশিত হ'ব। তেওঁলোকৰ কেৰিয়াৰ উন্নত হ'ব, তেওঁলোকৰ ব্যৱসায় বাণিজ্য অত্যন্ত উন্নত হ'ব, তেওঁলোকে লাভান্বিত হ'ব। পুৰণি পাবলগীয়া ধন তেওঁলোকে উভতাই পাব। মাটি বাৰীৰ ক্ষেত্ৰত থকা ঝামেলা তেওঁলোকৰ আঁতৰিব, পাৰিবাৰিক শান্তি লাভ কৰিব, ভাই ভাত ভগ্নীৰ লগত সুন্দৰ ব্যৱহাৰ বা সুন্দৰ ৰিলেশ্যন থাকিব। আমি একেবাৰে শেষৰ ৰাশিটোলৈ আহিছোঁ। শেষৰ ৰাশিটো হৈছে মকৰ ৰাশি। মকৰ ৰাশিৰ শুক্ৰৰ গোচৰৰ কাৰণে বিশেষকৈ মকৰ ৰাশিৰ জাতক জাতিকাসকলে অত্যন্ত শুভ ফল লাভ কৰিব। তেওঁলোকৰ চাকৰি বাকৰি বা ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। যিসকল শিল্পী, সংগীতৰ লগত জড়িত, ফেশ্বন শিল্পী বা ফিল্ম জগতৰ লগত জড়িত, সেইসকল ব্যক্তি লাভান্বিত হ'ব, পাৰিবাৰিক সুখ লাভ কৰিব। আৰু ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে অত্যন্ত সুন্দৰ, বিশেষকৈ লোহাৰ লগত জড়িত হৈ থকা ব্যৱসায়ীসকলৰ অত্যন্ত সুন্দৰ। বন্ধু বান্ধৱীসকল, আমি শুক্ৰৰ গোচৰ যিহেতুকে 31 তাৰিখে ৰাতি শুক্ৰ মেঘ ৰাশিলৈ পৰিৱৰ্তন কৰিব আৰু মেঘ ৰাশিত প্ৰৱেশ কৰাৰ লগে লগে 5টা ৰাশিৰ ক্ষেত্ৰত
টকাৰ বৰষুণ হ'ব বা তেওঁলোকৰ সৌভাগ্যশালী জীৱন এটা লাভ কৰিব। গতিকে ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু কমেণ্ট বক্সত গৈ ওম নমঃ শিৱায় বুলি কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।